পাৰ্বত্য জিলাৰ খেৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ গোবিন্দ তামুলী ফুকনে শিক্ষা তথা সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাংদেৱে কীৰ্তি শিক্ষকৰ স্বীকৃতি হিচাপে বঁটা প্ৰদান কৰে। ডিফুৰ তৰালাংচু চেৰ্টালিন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত শিক্ষকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। মোৰ চাকৰি যোগদান 1985 চনৰ 18 আগষ্টত জিপি হাইস্কুলত হৈছিলে। তাতে মই জিপি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ ষ্টাফৰ সৈতে নৈতিক জ্ঞানৰ পৰা আদি কৰি শিক্ষাৰ যিখিনি প্ৰয়োজনীয় বস্তু তেওঁলোকক প্ৰদান কৰিছোঁ। প্ৰদান কৰাৰ ফলত যথেষ্টখিনি উপকৃত হৈছে। সেই ছাত্ৰ ছাত্ৰীসকলে আজিও ডাঙৰ ডাঙৰ অফিচাৰ হিচাপে তেওঁলোকে কাৰ্যনিৰ্বাহ চলাই আছে। তাৰপিছতে মই 2008 বৰ্ষত খেৰণী আহিলোঁ। খেৰণী হাইস্কুলত অহাৰ পিছত সেই সময়ত আমাৰ হেডমাষ্টাৰ আছিলে উষাৰাণী গোহাঁই বৈশ্য বাইদেউ, আৰু সেই বাইদেউৰ মই চাকৰি জইন কৰিছোঁ। গ্ৰহণ কৰাৰ পিছৰ পৰাই মই এই খেৰণী হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলক সেৱা আগবঢ়াই আহিছোঁ। আৰু সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক মানে পঢ়াৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰণে মোৰ নিজৰ ছোৱালী মোৰ স্বাগত তামুলী ফুকন মই তাতে ক্লাছ 9ত এডমিশ্যন দি পেলাই মই সেই ল'ৰা ছোৱালীখিনিক আগ্ৰহ বঢ়াবৰ কাৰণে তেওঁলোকে শিক্ষা দিছোঁ। আৰু সেই বছৰতে মোৰ ছোৱালীৰ লগতে মই আমাৰ এই খেৰণী হাইস্কুলৰ প্ৰায় ভালে সংখ্যক ছাত্ৰ ছাত্ৰী মানে লেটাৰ মাৰ্কছ সহ ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হৈছে। আৰু তাৰ পিছৰ পৰাই আমি আমাৰ যিটো শিক্ষাৰ প্ৰসাৰতা সেইখিনি আমি আগবঢ়াই লৈ গৈ আছো ষ্টাফৰ সৈতে। আৰু গোটেই ষ্টাফৰ সৈতে গৈ আমি ছাত্ৰ ছাত্ৰীসকলক ঘৰৰ গাঁৱে গৈ পেলাই আমি ছাত্ৰ ছাত্ৰী কালেকশ্যন কৰি পেলাই ঘৰত আনি দিওঁ। তাৰপিছতে আমি 2022 তাৰিখে মই খবৰ পাইছিলোঁ ফোন যোগে যে মোক কীৰ্তি শিক্ষকৰ চিলেকশ্যন হৈছিল। তাৰপিছতে মই 23 তাৰিখে যেতিয়া কাউন্সিলত যাওঁ, কাউন্সিল ফাউণ্ডেশ্যন ডে আছিলে 73তম, আৰু তাৰ সন্মানীয় কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাংদেৱৰ নেতৃত্বতে সেই কাউন্সিলখনে যিটো উন্নতি কৰি আছে সেই উন্নতি আমি সলাবলগীয়া। আৰু তেওঁৰ নেতৃত্বতে গোটেই কাৰ্বি আংলঙত যথেষ্ট চাৰিওফালে উন্নতি হৈছে। আৰু সেই 73তম যিটো আমাৰ কাউন্সিল ফাউণ্ডেশ্যন ডে অৰ্থাৎ সেই তাৰিখতে আমাক কীৰ্তি শিক্ষকৰ বঁটা দিছিলে। আৰু ডক্টৰ তুলিৰাম ৰংহাং CM কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেখেতৰ যিখিনি নেতৃত্বত তেওঁৰ দলটোৱে যিখিনি উন্নতি কৰিছে সেইখিনি শলাগিবলগীয়া। এইখিনি মোক যে যিটো কীৰ্তি শিক্ষকৰ বঁটা দিলে সেই বঁটাটোৰ কাৰণে মই আপোনাক সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা মোৰ 36 বছৰীয়া যিটো চাকৰি কাল সেই চাকৰি কালত মই অকলশৰে হ'লেও শান্তি অনুভৱ কৰিছোঁ যে মোৰ এই যে জীৱন কালত এইটো বঁটা পোৱা মোৰ এটা ৰেড লেটাৰ ডে ফৰ মি।